নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। সৰিয়হৰ দুৰ্নীতিয়ে এইবাৰ ভূত ওলাইছে। ক্ৰিমিনেলৰ পাছত দৌৰি ফুৰা এছপিৰ জীয়েকে এতিয়া গভাইট চুল, মানে চাৰ্টিফিকেট চুল। পুনৰ বিপদত পৰিব নেকি এছপি লীনা দলে? লীনা দলেৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। কন্যাৰ নামত ভুৱা জাতিগত প্ৰমাণ পত্ৰ উলিয়াই ৰোষত পৰিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী। জানিব পৰা মতে কন্যাৰ নামত এছটিৰ ভুৱা প্ৰমাণ পত্ৰ উলিয়াইছিল লীনা দলে। সেই ভুৱা এছটিৰ প্ৰমাণ পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰোৱাইছিল কন্যাৰ। শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতিৰ তথ্য। তাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ আগবঢ়াইছে আয়োগে। ইতিমধ্যে দিল্লীৰ মৰিচনগৰ থানাত এফআইআৰ দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে। ইফালে লীনা দলেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে অসম চৰকাৰক। অনুসূচিত জনজাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল দিবানা এ লাহন নামৰ এছপি লীনা দলেৰ জীয়াৰীয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ জালিয়াতি ধৰা পেলাই বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰীগৰাকীক বহিষ্কাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে উত্তৰ দিল্লীৰ মৰিচনগৰ থানাত গোচৰ ৰুজু কৰিছে। তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে দিবানা এ লাহন অসম আৰক্ষীৰ অধীক্ষক পৰ্যায়ৰ বিষয়া লীনা দলেৰ কন্যা বুলি কেন্দ্ৰীয় জনজাতি আয়োগে অসম চৰকাৰক জনাইছে। শেহতীয়াকৈ লীনা দলে ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব আছিল যদিও গোলোকগঞ্জত আন্দোলনকাৰীক অমানসিক অত্যাচাৰ কৰাত লীনা দলেক সম্প্ৰতি ধুবুৰীৰ পৰা আঁতৰাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দায়িত্ব নোহোৱাকৈয়ে ৰখা হৈছে। জোনমণি ৰাভা নামৰ আৰক্ষী বিষয়াগৰাকীৰ অস্বাভাৱিক মৃত্যুতো লীনা দলেৰ নাম সাঙুৰ খাই পৰিছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত লীনা দলেক নগাঁৱৰ পৰা হাইলাকান্দিলৈ বদলি কৰা হৈছিল। BNSৰ 318 আৰু অনুসূচিত জাতি জনজাতি প্ৰতিৰোধ আইনৰ ধাৰাত দেওবাৰে দিল্লীৰ মৰিচনগৰ থানাত গোচৰ ৰুজু কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।